এটা নতুন পাৰ্টেৰে আজি আকৌ আৰম্ভ কৰো আমি ৰিটায়াৰমেন্ট অফ এ পাৰ্টনাৰ after learning admission of a partner now it is time to learn accounting treatment for retirement of a partner এজন অংশীদাৰৰ অৱসৰ গ্ৰহণ retirement of a partner যদি এজন অংশীদাৰে প্ৰতিষ্ঠানৰ পৰা চিৰদিনৰ বাবে বিদায় ল'ব খোজে তেতিয়া হলে সেই পৰিস্থিতিটোক আমি কওঁ ৰিটায়াৰমেন্ট অফ এ পাৰ্টনাৰ if an existing partner want to exit from the partnership firm then it is called retirement of a partner ৰিটায়াৰমেন্টৰ কাৰণে যিজন পাৰ্টনাৰে ব্যৱসায়ৰ পৰা ওলাই যাব বিচাৰিব তেও এখন জাননীৰ জৰিয়তে বাকি অংশীদাৰসকলক এই বিষয়ে জনাব লাগিব যে তেও আৰু ব্যৱসায় কৰিব নিবিচাৰে এই নোটিছখন পোৱাৰ পিছত বাকি অংশীদাৰসকলে অন বিহাফ অফ দি ফাৰ্ম প্ৰতিষ্ঠানখনৰ হৈ এই ইনফৰমেশনটো জনসাধাৰণক জনাব পাব্লিকক জনাব কেনেকৈ জনাব লোকেল নিউজ পেপাৰ এখনত বা যিকোনো প্ৰচাৰ মাধ্যমত এটা জাননী দিব তেওঁলোকে আকৌ যে দিস পাৰ্টনাৰ ইজ নো মোৰ পাৰ্টনাৰ অফ দিস ফাৰ্ম এই অংশীদাৰজন আমাৰ প্ৰতিষ্ঠানৰ আৰু অংশীদাৰ হৈ থকা নাই ফাৰ্মৰ কোনো অব্লিগেশনৰ কাৰণে এই ব্যক্তিজন এতিয়া দায়বদ্ধ নহব আৰু এই ব্যক্তিজনৰ কোনো ব্যক্তিগত লাইবিলিটিৰ কাৰণে ফাৰ্মখনকো ৰেসপন্সিবল কৰিব নোৱাৰিব পাব্লিকে এইটোৰ কাৰণে এই জাননীখন দিয়া হয় এতিয়া যদি আমি জানিবলৈ বিচাৰিছো খুজো যে why a partner want to take retirement from the firm প্ৰতিষ্ঠানৰ পৰা তেও কিয় বিদায় ল'ব খোজে there are lots of basic reasons special reasonও আছে কিন্তু বেসিক ৰিজনস বিলাকৰ ভিতৰত এটা হ'ব পাৰে ডিউ টু ওল্ড এজ বাৰ্ধক্যজনিত কাৰণত এজন পাৰ্টনাৰে ফাৰ্মৰ পৰা ওলাই যাব বিচাৰিব পাৰে নাম্বাৰ 2 ফৰ বেটাৰ বিজনেস অপৰচুনিটি যদি ব্যৱসায় প্ৰতিষ্ঠানটোৰ পৰা তেও এনেকুৱা অনুভৱ কৰিছে যে ইয়াতকৈ অধিক লাভৱান কোনো ব্যৱসায় বা অপৰচুনিটি সুযোগ মোৰ বাবে আছে তেতিয়া হলে তেও ফাৰ্মখনৰ পৰা ওলাই যাবলৈ বিচাৰিব পাৰে নাম্বাৰ 3 হ'ব পাৰে কনফ্লিক্ট উইথ আদাৰ পাৰ্টনাৰ্স মানে মনোমালিন্য হ'ব পাৰে বাকি অংশীদাৰসকলৰ লগত থটস ডিফাৰেন্সিয়েট হ'ব পাৰে তেওঁলোকৰ মানে ব্যৱসায় কৰাৰ যি ধাৰণা হেয়া বেলেগ বেলেগ হ'ব পাৰে তাৰ বাবে ওলাই যাব পাৰে আৰু কেতিয়াবা কিছুমান পাৰ্টনাৰক এটা স্পেশাল টাইমৰ কাৰণে আৰু এটা স্পেশাল ওয়াৰ্কৰ কাৰণে এডমিট কৰাও দেখা পোৱা যায় আফটাৰ দি কমপ্লিশন অফ দ্যাট পিৰিয়ড এণ্ড আফটাৰ দি কমপ্লিশন অফ দ্যাট টাস্ক সেই পাৰ্টনাৰজনক ফাৰ্মৰ পৰা বিদায় দিয়া হ'ব পাৰে পাৰ্টনাৰজনে ৰিটায়াৰমেন্ট ল'ব পাৰে সো এনেকৈ চালে there will be lots of causes reason of retirement of a partner next the now important topic part is what will be the influence on accounting due to retirement of a partner এজন অংশীদাৰৰ অৱসৰ গ্ৰহণৰ ফলত একাউন্টিং বিলাক একাউন্টছৰ ওপৰত একাউন্টিং প্ৰসেসটোৰ ওপৰত কোনবোৰ প্ৰভাৱ পৰে এই কথাখিনিও জানিব লাগিব ফাৰ্স্ট থিং পাৰ্টনাৰ্স বুৰে এতিয়া যিজন পাৰ্টনাৰ ওলাই গুছি যাব বাকি থকা কেজনে তেওক তেওঁৰ কম্পেনসেশন খিনি পে কৰিব লাগিব মানে ক্যাপিটেল হৈ গল আগৰ ৰিজাৰ্ভৰ টকা হৈ গল প্ৰফিট আপ টু দা ডেট অফ হিজ ৰিটায়াৰমেন্ট হৈ গল এইবোৰ দি পঠাব লাগিব সিমিলাৰলি যদি পাৰ্টনাৰজনে কোনো ফাৰ্মক ৰিটাৰ্ণ কৰিবলগীয়া টকা থাকে যেনেকৈ তেও যদি আগতে ড্ৰয়িংছ কৰিছিল ড্ৰয়িংছৰ ওপৰত যদি ইন্টাৰেষ্ট চাৰ্জ কৰা হৈছিল এই আটাইবোৰ তেও উভতাই দিব লাগিব ফাৰ্মখনক এটো এটা একাউন্টিং ইনফ্লুয়েন্স হ'ব এটা আকো ইম্পৰ্টেন্ট টপিক পাৰ্ট ইয়াতে থাকিব পাৰে the existing partners have share of goodwill in the firm মানে ফাৰ্মখনৰ যেটো goodwill existing goodwill হেখিনি জেনাৰেট হোৱাত বহুখিনি হাত আটাইকেজন পাৰ্টনাৰৰে কম বেছি পৰিমাণে আছে এতিয়া এই পাৰ্টনাৰজন যদি ওলাই যাব বিচাৰে তেতিয়া হলে তেও বাকি কেজন পাৰ্টনাৰক ক'ব পাৰে যে since you are going to use my goodwill also in this firm মোৰ ভাগৰ goodwillৰ যিখিনি পাৰ্ট আছিল সেইখিনি মোক দিব লাগে and goodwill not a thing to be separate from its origin ব্যৱসায়ৰ পৰা বা য'ত উৎপত্তি হৈছে তাৰ পৰা সুনামক পৃথক কৰিব নোৱাৰি goodwill is an intangible thing অদৃশ্য শক্তি গতিকে তাৰ বাবে কম্পেনসেশন পে কৰিব ইন ক্যাশ টকাৰে দি দিব whatever এতিয়া মই তোমালোকৰ বাবে একাউন্টিং ট্ৰিটমেন্টস খিনিৰ এখন লিষ্ট বনাই দিও জাস্ট লাইক your admission
যেনেকৈ এডমিশনত তোমালোকে একাউন্টিং ট্ৰিটমেন্ট বিলাকৰ এখন লিষ্ট পাইছিলা ইয়াতেও মই এখন একাউন্টিং ট্ৰিটমেন্টৰ লিষ্ট বনাই দিম and I will try to keep the accounting treatment same as admission একে ৰাখিবলৈ যত্ন কৰিম যাতে it become easy to remember for you তোমালোকৰ কাৰণে মনত ৰাখিবলৈ যাতে সুবিধা হয় তাৰ বাবে মই order of accounting treatment একে ৰাখিম so অকমান ৰিকলো কৰি যাবা এই সুযোগতে এডমিশনৰ একাউন্টিং ট্ৰিটমেন্ট বোৰ কোনবোৰ আছিল ইয়াতে মই লিখি যাম দুটা এটাটো এক্স্যাক্টলি সেম থাকিব আৰু যত ডিফাৰেন্সেস থাকিব সেইবোৰ মই তোমালোকক কৈ থৈ যাম সো এইকেইটা পইণ্ট লিখি লবা in case of retirement of a partner significant accounting treatments আমাৰ হ'ব পাৰে হিসাব সম্পৰ্কীয় ব্যৱস্থা regarding retirement of a partner first to calculation of ratios ratio আমি দুটা ক্যালকুলেট কৰিবলৈ শিকিব লাগিব first the new ratio and the next one is gaining ratio এইটো আমি নতুনকে পালো আমি এডমিশনৰ সময়ত sacrificing ratio বুলি এটা ratio পাইছিলো ত্যাগৰ অনুপাত বুলি পাইছিলো কিন্তু ইয়াতে আমি gaining ratio বুলি এটা নতুন ratio ক্যালকুলেট কৰিব পাৰিম it is opposite of sacrifice opposite ত্যাগ কৰিলে আমাৰ এজন পাৰ্টনাৰৰ এক্সিস্টিং পাৰ্টনাৰৰ share of profit কমি গৈছিল gaining part ratio কেছত এজন পাৰ্টনাৰৰ নিজৰ existing share of profit বাঢ়ি যাব এটো আমি পাছত শিকি লম number 2 accounting treatment for distribution of accumulated reserve undistributed profit or loss এই একাউন্টিং ট্রিটমেন্টটো এক্স্যাক্টলি সেম থাকিব এডমিশনৰ নিচিনা কোৱেশ্চনত এখন আমাক ব্যালেন্স শীট দিয়া থাকিছিল এডমিশনত সিমিলাৰলি ৰিটায়াৰমেন্টৰ কেছতো অলমোস্ট ইন এভৰি কম্প্ৰিহেনসিভ কোৱেশ্চন প্ৰ্যাকটিক্যাল এক্সাম্পলত এখন ব্যালেন্স শীট along with some additional terms and conditions দিয়া থাকিব সেই ব্যালেন্স শীট খনৰ লায়াবিলিটি সাইডত amount of reserve may be given এই ৰিজাৰ্ভটোৱে accumulated reserve বুজাব যিটো old partner কেজনে নিজৰ out of profit save কৰিছিল এতিয়া তাক আমি ডিস্ট্ৰিবিউট কৰিব লাগিব তো মই দুটা কথা ইম্পৰ্টেন্ট কলো তোমালোকক ফাৰ্স্ট থিং আমি ৰিজাৰ্ভ কোৱেশ্চনত দিয়া আছে নে নাই কেনেকৈ জানিম কোড বিচাৰি পাম লাইব্ৰেৰী সাইডত বিচাৰি পাম কোৱেশ্চনৰ ব্যালেন্স শীটত তাৰ পিছত আমি জানিম এই ৰিজাৰ্ভৰ ট্ৰিটমেন্টটো আগত এডমিশনত যেনেকুৱা আছিল by passing a particular journal entry তাৰ ট্ৰিটমেন্টটো কৰিব পাৰিবা what was the entry reserves account to be debited and all the partners capital account are to be credited old profit sharing ratio te hogai dile hobo similarly undistributed profit kenekoi bisari jaba eitu liability side ot dia thakibo profit and loss account of balance hisabe same or similar type of journal entry you need to pass for this jenekoi reserve or entry asil ইয়াতো তোমালোকে একে ধৰণৰ এন্ট্ৰি পাস কৰিবা by debiting the profit and loss account and credit the all partners capital account আৰু ratio hobo old ratio loss to year exactly opposite guess koribo pariba profit and loss account of balance jodi asset side ot dia thake heitue represent koribo undistributed loss tar babe journal entry to flip kori diba mane by debiting the old partners capital account and crediting profit and loss account you can treat this tak treat koribo pariba and again yato ratio use koriba old ratio etu exactly same thakibo then number 3 is treatment of revaluation of assets and liabilities
সম্পত্তি আৰু দেনাৰ পুনৰ মূল্যায়নৰ ট্ৰিটমেন্ট হ'ব এইটো এক্স্যাক্টলি সেম থাকিব এডমিশনৰ নিচিনা যেনেকৈ এইটো সেম আছে এইটো সেম থাকিব ইনফ্লুয়েন্স অফ ৰিভ্যালুয়েশন অফ এসেটস এন্ড লায়াবিলিটিজ সম্পত্তি আৰু দেনাৰ পুনৰ মূল্যায়নৰ প্ৰভাৱ আমি কেনেকৈ দেখা পাওঁ প্ৰফিটেবল এন্ড লসেবল সার্কামস্টেন্স যাক মই ফেভৰেবল আৰু আনফেভৰেবল বুলিও কওঁ এসেটছৰ ভ্যালু ইনক্ৰিজ হলে প্ৰফিটেবল বা ফেভৰেবল এসেটছৰ ভ্যালু ডিক্ৰিজ হলে আনফেভৰেবল বা লসেবল Similarly, liabilities increase hole unfavorable but reduce hole favorable. Ami yate revaluation account open koribo lage. Etu hiki ahisa. Jodi revaluation account or credit balance is greater than debit balance hoy, tetia hole etue profit represent koribo. Profit hole partners or capital account or credit hobo, but remember in this case all the old partners including the retiring partners will get share on profit on revaluation. মানে ৰিটায়াৰমেন্টৰ ক্ষেত্ৰত ৰিটায়াৰিং পাৰ্টনাৰ জনেও ৰিভ্যালুয়েশনৰ প্ৰফিটত পাৰ্ট পাব সিমিলাৰলি যদি তাত লস এৰাইজ হয় সেই লসটো তেও বেয়াৰ কৰিব লাগিব তেও সাফাৰ কৰিব লাগিব মূল পাতি লব লাগিব বিকজ এতিয়ালৈকে সেই পাৰ্টনাৰ জনো ফাৰ্মৰ পাৰ্টনাৰে হৈ আছে লাষ্ট ট্ৰিটমেন্টটো যেতিয়ালৈকে নহব তেতিয়ালৈকে তেও ফাৰ্মৰ পাৰ্টনাৰৰ ৰোল প্লে কৰিব লাগিব he will have to be treated as a partner or old partner etu eke thakibo notunke hikar proyojon nai number 4 which is about treatment of goodwill goodwill or treatment tuk moi duta part ot dekhuam part A and part B part A অকমান ডিফারেন্ট ওয়েট কৰিব লাগিব এতিয়া ৰিভার্স কৰিব লাগিব unlike admission of a partner but the part B will remain same as before etu agor nisina eke thakibo part B to agote finish korilo etu pisot ko part B to ami hikisilu kihor babe if there is any existing goodwill given in our balance sheet or bhitorte jodi goodwill or value to dia thake tetia hole tar ami eta treatment koribo lagisil by debiting all partners capital account and crediting the value of goodwill account ami goodwill ok write off koru ba written off koru bypassing that entry hetu entry kori puroni goodwill ok ami bad di pelao tar babeo ami journal entry kori jetia hogai dibo lagibo amount to we need to use the old ratio again etu asile part B same entry as admission eitu part or to treatment ami notunke korim ফার্মৰ টোটাল যিখিনি গুডউইল থাকিব সেই গুডউইলত ৰিটায়াৰিং পাৰ্টনাৰ্ছৰ পাৰ্ট আছে ৰাইট ৰিটায়াৰিং পাৰ্টনাৰ্ছৰ পাৰ্টটো কিনি ৰাখিব কোনে ৰিমেইনিং পাৰ্টনাৰ্ছে বা গেইনাৰিং পাৰ্টনাৰে এতিয়া ৰিমেইনিং পাৰ্টনাৰ বা গেইনিং পাৰ্টনাৰ্ছে কিনি ৰাখিলে আউট অফ देयर ক্যাপিটাল একাউন্ট দে উইল পে সাম মানি টু দি ৰিটায়াৰিং পাৰ্টনাৰ সো ইয়াৰে কাৰণে এটা আমি নতুন জাৰ্নাল এন্ট্ৰি কৰিব লাগিব বাই ডেবিটিং গেইনিং পাৰ্টনাৰ্ছ ক্যাপিটাল একাউন্ট টু retiring partners capital account এইটোৰ কাৰণে আমাক এই গেইনিং ৰেশিওটো দৰকাৰ পৰে মানে ট্ৰিটমেন্ট অফ গুডউইলৰ কাৰণে এডমিশনৰ সময়ত আমি ইউজ কৰিছিলো sacrificing ratio to distribute the amount of premium for goodwill brought in by the new partner সেইখিনি আমি ভগাই দিছিলো in their sacrificing ratio similarly retiring or ক্ষেত্ৰত retiring partners or compensation বা goodwiller যিখিনি value সেইখিনি পে কৰিব only by the gaining partner that is why we need the gaining ratio I mean to say jodi due to retirement of a particular partner only one old partners getting the benefit retirement or karone matro ejon partner e benefit paise tetia hole retiring partners of goodwill or babe jikhini compensation dibo lagibo khoti puron dibo lagibo who will pay that only the gaining partner matro gaining partner jone he ei toka tu dibo atai ke jone ni die aru jodi gain atai ke jone kore tetia hole atai ke jone dibo lagibo India gaining ratio etu treatment ot ami ei journal entry to pass korim number 5 treatment of capital or settlement of capital of the retiring partner অবসর গ্রহণকারী অংশীদাৰৰ মূলধনক আমি নিষ্পত্তি কৰিম ইয়াতে আমি টোটাল তিনিটা ডিফারেন্ট সিচুয়েশন আকো মনত কৰিব লাগিব এই কেটা কি হ'ব sometimes the amount to be paid after calculation of the retiring partner's capital comes
at a value which is more than the amount of cash in hand or cash at bank. অৰ্থাৎ আমি ক্যাপিটেলৰ ক্যালকুলেশন কৰাৰ পাছত এনেকুৱা এটা ফিগাৰ পালো যিটো ফিগাৰ ব্যালেন্স शीटত থকা ক্যাশ ব্যালেন্স বা ব্যাংক ব্যালেন্সতকৈ বেছি একেলগে দিব নোৱাৰি তেতিয়া হলে আমি সেই পাৰ্টনাৰজনক গৈ এপ্ৰোচ কৰিম যে আপোনাক টকাটো লগে লগে দিব নোৱাৰো আপুনি এজিউম কৰক যেন আপুনি সেই টকাখিনি আমাক ধাৰলৈ দিছে আপোনাক যেতিয়া পৰিশোধ কৰিম তেতিয়া along with the principal amount we will pay some amount of interest সুদ দিম আপোনাক তেতিয়া হলে আমি এটা সেপাৰেট জার্নাল এন্ট্রি পাস কৰিম by debiting the returning partners capital account and by crediting the returning partners loan account এটো এটা সিচুয়েশন হ'ব পাৰে নেক্সট এটা সিচুয়েশন হ'ব পাৰে if firm have sufficient cash যদি পৰ্যাপ্ত টকা আছে তেতিয়া হলে immediately after his retirement payment হ'ব তেতিয়া আমি এই এন্ট্রিটো পাস কৰিম যিটোৰ বাবে লিখা হ'ব returning partners capital account debit to cash নাইবা bank account কেতিয়াবা আকৌ হ'ব পাৰে a part of the amount to be paid to the retiring partners paid immediately but the balance transferred to his loan account অৰ্থাৎ দেখিলো গণনা কৰি মানুহজনক দিব লাগিছিল 1 লাখ টকা কিন্তু ফাৰ্মখনত 1 লাখ টকা নাই 50000 মান দিব পৰা এতিয়া আছে তো 50000 rupees তেওঁক ইমিডিয়েটলি দিলে বাকি থকা টকাখিনি তেওঁক কলে after 6 months or 7 months or 1 year আপোনাক দিম বাট সেইখিনি সময়ৰ কাৰণে আপোনাক additional interest to diar ami ব্যবস্থা কৰিম তেতিয়া 50000 যে ইমিডিয়েট দিছে তাৰো ৰেকৰ্ড ৰাখিব লাগিব 50000 যে পিছত দিবলৈ বাকি আছে সেইখিনি টকাৰো ৰেকৰ্ড ৰাখিব লাগিব সো ক্যাপিটেলৰ আমি সেটেলমেন্টৰ সময়ত এই তিনিটাৰ মাজৰ যিকোনো এটা সিচুয়েশন পাম with a particular question এটা কোৱেশ্চনত আমি এটা যিকোনো হে পাম হেতু according to the information available in the question আমি তাক attempt কৰিম তো এইখিনি আমাৰ হ'ব একাউন্টিং ট্ৰিটমেন্ট ইয়াৰে পৰা আমি কৰিব কি লাগিব sometimes জার্নাল সকল বুদ্ধি দিয়ে পৰীক্ষাত 2024 ত অকল জার্নাল আহি গৈছে আমাৰ sometimes ledger account হোধে ledger account তো নতুন একো হিকাৰ প্ৰয়োজন নাই এখন ৰিভেলেশন একাউন্ট আৰু এখন ক্যাপিটেল একাউন্ট আমি শিকি লম যেটো আগতে পাইও আহিছা স্পেচিমেন পাই গৈছা তোমালকে ফৰমেট পাই গৈছা হেতুকে এপ্লাই কৰিলে হ'ব আৰু আফটাৰ ৰিটায়াৰমেন্ট এখন আমি ব্যালেন্স শীট বনাম যেনেকৈ আফটাৰ এডমিশন ব্যালেন্স শীট আছিল ঠিক তেনেকে আফটাৰ ৰিটায়াৰমেন্টটো এখন আমি ব্যালেন্স শীট শিকি লম কিন্তু এক্সামৰ পার্সপেক্টিভ আমি ইয়াতে লেজাৰ আৰু জার্নালস খিনিকে বেছি বুলি কম তো এইখিনি এটাৰ পিছত এটাকৈ মই ট্ৰিটমেন্ট তোমালোকক শিকাই লম যিকেটা নতুন হেইকেটা আৰু যিকেটা অলৰেডি তোমালোকে জানা সেইকেটা জাস্ট এবাৰ ৰিকল বা ৰিভিজন হে কৰাই দিম বাকি কম্প্ৰিহেনসিভ প্ৰবলেম কিছুমান লম যিবোৰ এক্সামত অহা কিছুমান কোৱেশ্চন থাকিব কিছুমান ইন্ডিপেন্ডেন্ট কোৱেশ্চনো থাকিব সেইকেটা সলভ কৰি দেখুৱাই দিম আৰু মই প্ৰ্যাকটিস শীটখন দি দিলে you can try by yourself ঠিক আছে অলৰাইট